চাওক আমি NRI পাব্লিক স্কুল যেহেতু নিজাই ডিস্ট্রিক্টর ভিতৰত প্রথম CBSE স্কুলে হয় আর কোনো স্কুলতে জিম সেন্টার নাই গতিকে আমি আমার স্টুডেন্টের পিনে চাই আমি জিম সেন্টার করছি কিন্তু যেহেতু আমি স্টুডেন্টের 4টার পিছত আর সময় নহয় সিহঁতৰ রাত্রির কোচিং আরম্ভ হয়ে যায় গতিকে আমি চিন্তা কৰিছোঁ যে স্থানীয় লোকৰ কাৰণে যদি আমি সুবিধাটো কৰি দিওঁ তেতিয়াহ'লে স্থানীয় ৰাইজো উপকৃত হ'ব যেহেতু ডবকা অঞ্চলত কোনো মহিলাৰ কাৰণে ব্যৱস্থা নাই আমি গতিকে লেডিজৰ কাৰণে লেডিজ ট্ৰেইনাৰৰ ব্যৱস্থা কৰিছোঁ আৰু জেন্টছৰ কাৰণে জেন্টছ ট্ৰেইনাৰ ব্যৱস্থা কৰিছোঁ যাতে স্থানীয় লোক আজিকালি প্ৰত্যেকজন মানুহৰে ফিজিকেল ফিটনেছৰ প্ৰয়োজন হয় আৰু মানুহৰ যি হিচাপে বেমাৰো বাঢ়ি আছে গতিকে ৰাইজৰ পিনেও চাই আমি এইটো মুকলি কৰিছোঁ যাতে বাহিৰা ৰাইজ উপকৃত হওক আৰু লগতে আমাৰ ষ্টুডেণ্টখিনিৰো ভাল হওক কি ক'ব আজি এটা সুখবৰ দিছে ডবকাবাসী কি ক'ব জিম চেণ্টাৰ চাওক আমাৰ আজি এটা ভাল খবৰ কাৰণ ডবকা NRI পাব্লিক স্কুলত আজি আনুষ্ঠানিকভাৱে জিম চেণ্টাৰ মুকলি কৰা হৈছে NRI পাব্লিক স্কুলত আজি জিম চেণ্টাৰ যিখন মুকলি কৰিছে এখন NRI পাব্লিক স্কুলৰ ষ্টুডেণ্টৰ লগতে সাধাৰণ পাব্লিকো ইয়াতে আহি জিম কৰিব পাৰিব তাত এটা সময় দিছে যে ষ্টুডেণ্টৰ কাৰণে এটা সময় থাকিব আৰু আম পাব্লিকৰ কাৰণে এটা সময় দিছে গতিকে আমাৰ ডবকাবাসীৰ বাবে ভাল খবৰ ইয়াত বহুতো আধুনিক জিম কৰা বস্তু সকলো আছে গতিকে আমাৰ ডবকাবাসীৰ কাৰণে ভাল খবৰ আৰু লগতে ইয়াত মানে লেডিজৰ কাৰণে এটা সুবিধা আছে লেডিজৰ এটা সময় দিছে ৰাতিপুৱা আপোনাৰ 7:30 বজাৰ পৰা 9 বজালৈকে লেডিজে ইয়াত জিম কৰিব পাৰিব আৰু লেডিজ মাষ্টাৰো আছে ইয়াত আৰু জেন্টছৰ কাৰণেতো ভাল আৰু বিশেষকৈ আমাৰ ব্যৱসায়ীসকলৰ কাৰণে ভাল বুলি এইকাৰণে কৈছোঁ আমাৰ যিবিলাক ব্যৱসায়ীসকল আছে সেইসকলে নিজৰ ব্যৱসায় প্ৰতিষ্ঠানত গোটেই দিন ব্যৱসায় কৰি পেলাই ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি যোৱাৰ সময়ত সেইসকলে আহি ইয়াত জিম কৰি ঘৰত গ'লে আৰামত তেখেতসকলৰ সময়ো নষ্ট নহ'ব আৰু এটা কথা ইয়াত এডমিশ্যন ফিজ সামান্য বুলি ক'ব পাৰোঁ একদম কম এডমিশ্যন ফিজ কম আৰু মাহিলী ফিজো কম মোৰ জনামতে এডমিশ্যন ফিজ 1000 টকা আৰু মাহিলী ফিজ 700 ৰুপিজ গতিকে এজন মানুহৰ কাৰণে 700 টকা ইমান ডাঙৰ নহয় 700 টকাৰ কাৰণে যদি জিম কৰিব পাৰে আৰু জিম কৰি নিজৰ শৰীৰ চৰ্চা কৰিব শৰীৰটো ভালে ৰাখিব পাৰে সেইটো সবতকৈ ভাল কথা গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই ডবকাবাসী সকলোকে আহ্বান জনাম যে আপোনালোক এবাৰ আহক ডবকা NRI পাব্লিক স্কুলত যিখন জিম চেণ্টাৰ মুকলি কৰা হৈছে তাত আহি এডমিশ্যন লওক আৰু তাত আহি এডমিশ্যন লৈ পেলাই এবাৰ জিম কৰি চাওক শৰীৰটো ভালে থাকিব নিশ্চয় কি ক'ব আজি মুকলি পাইছে আজি আমি আমাৰ বহুত মানে এটা ভাল মোমেণ্ট আমাৰ কাৰণে এইটো চ' আমাৰ স্কুলে এনেকুৱা জিম এটা খুলিছে যিটো আমাৰ মানে মেণ্টেলি চব হেৰিৰ কাৰণে আৰু ফিজিকেল বহুত আমি মানে ষ্ট্ৰং থাকিব লাগে আৰু চ' আমি চবকে থেংক ইউ ক'বলৈ খুজিছোঁ আমাৰ টিচাৰ মেনেজমেণ্টৰ সিহঁতে আমাৰ এনেকুৱা অপৰচুনিটি এটা দিছে ভাল অপৰচুনিটি ফিজিকেলি আমি ফিট থাকিব পাৰিম মেণ্টেলি আমাকতো সিহঁতে চবেই হেল্প কৰি আছে চ' এইটোৱে আৰু চবকে ক'ব খুজিছোঁ থেংক ইউ আমাৰ কাৰণে হেৰি কৰিবলৈ আৰু আমাৰ কাৰণে নহয় অকল ইয়াৰ ডবকা চিটিৰ যিমান মানুহ আছে চবেই ইয়াত এভেইলেবল জিম কৰিব পাৰিব স্পেচিয়েল ট্ৰেইনাৰ্ছৰ ৰিকুৱাৰমেণ্ট আছে ট্ৰেইনাৰ্ছৰ আৰু বহুত মানে লেডিজৰ কাৰণে আছে ৰাতিপুৱাৰ পৰা লেডিজ জেন্টছ এভৰিৱান দে কেন ডু জিম হিয়াৰ এণ্ড বি ষ্ট্ৰং দ্যাটছ ইনাফ থেংক ইউ জিম চেণ্টাৰৰ নামটো কি আছে পাৱাৰ ফিট জিম NRI পাব্লিক স্কুল পাৱাৰ ফিট জিম হয় আজি NRI পাব্লিক স্কুলৰ চৌহদত এখন অত্যাধুনিক জিমখানাৰ উদ্বোধন কৰা হ'ল যিসকলে শৰীৰ চৰ্চা কৰি ভাল পায় তেওঁলোকৰ কাৰণে এইটো এটা অত্যন্ত সুখবৰ আৰু শৰীৰ চৰ্চা অতি প্ৰয়োজনীয় এটা সুস্থ মনৰ কাৰণে এটা সুস্থ দেহৰো প্ৰয়োজন আৰু সেই লক্ষ্য তেওঁলোকে আগত ৰাখি পেলাই ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে স্থানীয় লোকসকলৰ কাৰণে মহিলা আৰু পুৰুষৰ কাৰণে সুকীয়াকৈ তেওঁলোকে প্ৰশিক্ষকৰ ব্যৱস্থা কৰিছে বুলি জনাইছে আমাক আমি এই জিমখানালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ